বৰপেটা জিলাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ ইউডিএফ দলৰ পৰা হাৱা বেগম নামৰ এজনী মহিলাই আঞ্চলিক সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰিছে, মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছত বৰপেটা আয়ুক্ত কাৰ্যালয়ত যিদিনা স্ক্ৰুটনি কৰাৰ কাৰণে সকলো প্ৰাৰ্থীসকলক মাতিছিল, সিদিনাই সকলো প্ৰাৰ্থীৰ আগত উত্তৰ বেতবাৰী ইউডিএফৰ প্ৰাৰ্থী আঞ্চলিক পঞ্চায়তৰ সদস্যৰ হাৱা বেগমৰ নথি পত্ৰত আৰু শিক্ষাগত অৰ্হতাৰ যি প্ৰমাণ পত্ৰ তাত অকণমান আখুৱা দেখা পায়। লগে লগে নিৰ্বাচনী দায়িত্বত থকা বিষয়াসকলে তেখেতসকলক কিছু কথা জবাবদিহি কৰে। পৰৱৰ্তী সময়খিনিত তেখেতসকলে এফিডেভিট কৰি জমা দিয়ে যে তেখেতসকলে যি শিক্ষাগত অৰ্হতা জমা দিছে সেয়া সম্পূৰ্ণ সত্য। আমাৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী উত্তৰ বেতবাৰী গাঁও পঞ্চায়তৰ উৰ্মি চৌধুৰীয়ে আমাৰ নিৰ্বাচনী বিষয়া মহোদয়ক যোৱা 12/4/2025 তাৰিখে এখন অভিযোগ পত্ৰ দিয়ে। অভিযোগ পত্ৰ আপোনালোকক মই দেখাই দিছোঁ। উৰ্মি চৌধুৰীয়ে এখন অভিযোগ পত্ৰ দিয়ে যে আমাৰ হাৱা বেগম নামৰ মহিলাজনী, যিজনী ইউডিএফৰ মনোনীত প্ৰাৰ্থী কাউন্সিলৰৰ, তেওঁৰ শিক্ষাগত অৰ্হতাৰ যিখিনি প্ৰমাণ পত্ৰ দিছে তাত আমাৰ সন্দেহ আছে। এইটো বিষয়ত সকলোৱে আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আপোনালোক উপযুক্তভাৱে তাক পৰীক্ষা কৰিব লাগে। এইটো হাৱা বেগমৰ ডকুমেণ্টছ। এয়া হৈছে চাৰ্টিফিকেট, আপোনালোকে দেখা পাইছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ এখন চাৰ্টিফিকেট দেখাইছে। কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিৰ এইখন চাৰ্টিফিকেট। এই ডকুমেণ্টছখিনি তেওঁ জমা দিছে। এই ডকুমেণ্টছখিনি জমা দিয়াৰ পিছত যেতিয়া আমাৰ অভিযোগ নিৰ্বাচন আয়োগে গুৰুত্ব নিদিলে বা নিৰ্বাচনী বিষয়ে বৰপেটাই গুৰুত্ব নিদিলে, তেখেতসকলে কৈ পঠালে আপোনালোকে কোৰ্টত যাব লাগিব। লগে লগে আমাৰ সন্দেহ আৰু ঘনীভূত হ'ল। তাৰপিছত যি কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত য'ত তেওঁ শিক্ষা লৈছিল, শিক্ষা গ্ৰহণ কৰিছিল, সেই শিক্ষানুষ্ঠান আমি বিচাৰি বৰপেটা ৰোডত গ'লোঁ। সেই শিক্ষানুষ্ঠান বৰ্তমান বন্ধ। বৰপেটা ৰোডত ক'তো সেই শিক্ষানুষ্ঠান নাই। তাৰপিছত আমি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত খবৰ ল'লোঁ। হাৱা বেগমৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত যি এনৰলমেণ্ট নম্বৰ আছে, সেই নাম্বাৰ হৈছে 14014308। এই নাম্বাৰত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ছাত্ৰী হাৱা বেগম। মই দ্য কণ্ট্ৰলাৰ কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত এখন পত্ৰ লিখিলোঁ। হাৱা বেগমৰ নাম দি এই পত্ৰ এখন। হাৱা বেগমৰ নামত তেখেতে কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছেনে নাই, বা এনৰলমেণ্ট নম্বৰৰ এই নাম্বাৰৰ তেখেতে সঁচাকৈ ছাত্ৰী হয়নে নাই, শিক্ষা গ্ৰহণ কৰিছেনে নাই, এই বিষয়ে তেখেতসকলৰ পৰা মই জানিব বিচাৰিলোঁ। কণ্ট্ৰলাৰ অফিচত আমি কেইবাদিন ঘূৰা ঘূৰি কৰাৰ পিছত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা মোৰ নামত তেখেতে মোৰ যিটো পত্ৰ, সেই পত্ৰৰ উত্তৰ তেখেতসকলে মোক এখন লিখিত দি দিলে। আৰু লিখিত পত্ৰখনত কৈছে যে যি এনৰলমেণ্ট নম্বৰ যিটো দিছে হাৱা বেগমে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত, এতিয়া সেই এনৰলমেণ্ট নম্বৰৰ বিপৰীতে হাৱা বেগম নামৰ কোনো ছাত্ৰীয়ে তাতে অধ্যয়ন কৰা নাই। এইটো মোৰ তাত ডকুমেণ্টছ আছে। এইখন মোৰ লিখিত পত্ৰ, প্ৰথমখন কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ
কণ্ট্ৰলাৰলৈ আৰু তেখেতসকলৰ সেই অনুষ্ঠানৰ পৰা মোলৈ লিখা পত্ৰ তেখেতসকলে যি তথ্য মই জানিব বিচাৰিছিলোঁ মোক এখন পত্ৰ দি তেখেতসকলে জনাইছে আৰু সম্পূৰ্ণভাৱে হাৱা বেগমে যি ডকুমেণ্টছ দিছে শিক্ষাগত অৰ্হতাৰ যি প্ৰমাণ পত্ৰ দিছে সম্পূৰ্ণ ভুল তথ্য দিয়া বুলি আৰু তেনেকুৱা ধৰণৰ কোনো ছাত্ৰী কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা নাই বুলি আমাক এই পত্ৰৰ যোগে জনাইছে। কিন্তু অত্যন্ত দুখ আৰু পৰিতাপৰ কথা যে আমাৰ বৰপেটাৰ নিৰ্বাচনী বিষয়াসকলে গোটেই কথাবিলাক জনাৰ পিছত আজিৰ তাৰিখ পৰ্যন্ত কোনো ব্যৱস্থা নল'লে। শিক্ষাগত অৰ্হতাৰ যদি জালিয়াতি কৰে মই ভাবোঁ যে 1 মিনিট নালাগে তেখেতৰ যিটো মনোনয়ন পত্ৰ দাখিল কৰিছে তাক কেঞ্চেল কৰাৰ কাৰণে। হাৱা বেগম নামৰ প্ৰাৰ্থীগৰাকীয়ে বা ইউডিএফ দলৰ কৰ্মকৰ্তাসকলে স্পষ্টীকৰণ দিব লাগে ভালকৈ আৰু তেখেতসকলৰ যিটো শিক্ষাগত অৰ্হতাৰ যিখিনি প্ৰমাণ পত্ৰ এইখিনি যে কোনো 2 নম্বৰী নহয় 1 নম্বৰী তাকো তেওঁলোকে প্ৰমাণ কৰিব লাগে ৰাইজৰ আগত, কাৰণ ৰাইজে এইটোলৈ বহুত বোবা ইতিমধ্যে আৰম্ভ কৰিছে। কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ পৰা এইটো লেটাৰ পাই গ'লোঁ, ভুৱা বুলি প্ৰমাণ হ'ল। তাৰপিছত আমাৰ প্ৰাৰ্থীক ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী নিৰ্বাচন আয়োগে কোনো ব্যৱস্থা নলয়, আইনৰ কাষ চাপিল। আমি বৰপেটা সদৰ থানাত এখন এজাহাৰ দিলোঁ, উৰ্মি চৌধুৰী এখন এজাহাৰ দিলে। এইটো এটা ডাঙৰ চক্ৰ। চাৰ্টিফিকেট জালিয়াতি কৰিছে, শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট জালিয়াতি কৰিছে, ইয়াতকৈ ডাঙৰ স্কেম আৰু হ'ব নোৱাৰে। দুটা অপৰাধ, এটা হৈছে এই 2 নম্বৰী চক্ৰ, চাৰ্টিফিকেট জালিয়াতি চক্ৰৰ লগত তেওঁলোকৰ ৰিলেশ্যন আছে। কেৱল এইটোৱেই নহয় আৰু বহুতক কিজানি কৰিছে। 2 নম্বৰ হৈছে তেওঁ ভুৱা চাৰ্টিফিকেটেৰে মনোনয়ন পত্ৰ দাখিল কৰিছে। ইয়াৰ ওপৰত আমি আগতেই ভাবিছিলোঁ যে তাৎক্ষণিকভাৱে ইয়াৰ ওপৰত নিৰ্বাচনী বিষয়াই বৰপেটা জিলাৰ নিৰ্বাচনী বিষয়ে ব্যৱস্থা ল'ব, তো ব্যৱস্থা নল'লে। ইয়াৰ কাৰণে আমি দুখো প্ৰকাশ কৰিছোঁ। কিয় নল'লে? আমাৰ সন্দেহ হৈছে কৰবাত না কৰবাৰ পৰা এটা তেওঁলোকৰ ওপৰত চাপ সৃষ্টি কৰিছে আৰু যাৰ কাৰণে আমি আগৰ পৰাই কওঁ যে ইউডিএফৰ ওপৰত বিজেপি চৰকাৰৰ আশীৰ্বাদ আছে। ইউডিএফৰ পৰা মানুহে নিৰ্বাচন খেলিব খোজা নাছিল। প্ৰথমতে তেওঁলোকে কি আশা কৰি আছিল যে কংগ্ৰেছত 4-5জনে প্ৰাৰ্থিত্ব বিচাৰিব, এজনেহে পাব, বাকী তাৰ পৰা আমি এজন টানি আনিম। য'ত নাপায় ভাল মানুহখিনিতো খেলিব খোজা নাই। য'ত নাপায় তেনেকুৱা বহুত মানুহে হয়তো কৈছে আমাৰ চাৰ্টিফিকেট নাই, কৈছে আমি চাৰ্টিফিকেট বনাই দিম। গতিকে এই যে চাৰ্টিফিকেট জালিয়াতি চক্ৰৰ লগত ইউডিএফৰ বৰপেটা জিলাৰ নেতাসকলো আছে, পাকাবেতবাৰীৰ নেতাসকলো আছে। গতিকে মই ভাবোঁ যে গোটেই তদন্তত গোটেইখিনিক আনিব লাগে। পুলিচে বৰপেটা জিলাৰ ইউডিএফৰ নেতাসকলক আনিব লাগে, পাকাবেতবাৰীৰ নেতাসকলক আনিব লাগে। আজি যিসকলে সংবাদমেল সম্বোধন কৰিছে ইউডিএফৰ হৈ, তেওঁলোককো এই চাৰ্টিফিকেট জালিয়াতি চক্ৰৰ লগত তেওঁলোক জড়িত আৰু তেওঁলোকক আইনৰ আঁতাত আনি উপযুক্ত তদন্ত কৰি বিহিত ব্যৱস্থা ল'ব লাগে। এনেকুৱা এজন প্ৰাৰ্থীক চাৰ্টিফিকেট যোগান ধৰিছে, ভুৱা চাৰ্টিফিকেট, আনক বহুতকো দিব পাৰে। ইয়াৰ পিছত পৰৱৰ্তী সময় আমি পদক্ষেপ ল'ম। কালি যিহেতু আমাৰ নিৰ্বাচন আছে, গতিকে পৰৱৰ্তী সময়ত ইউডিএফৰ প্ৰাৰ্থীসকলৰ কাৰ কি চাৰ্টিফিকেট দিছে এই বিষয়ে নিশ্চিতভাৱে আমাৰ দলৰ ফালৰ পৰা আমি এইটো জিলা নিৰ্বাচনী বিষয়ৰ পৰা আমি সংগ্ৰহ কৰিম গোটেই চাৰ্টিফিকেটখিনি। তাৰপিছত আমি পৰীক্ষা নিৰীক্ষাখিনি কৰি আমি বিহিত ব্যৱস্থা ল'ম।